অঙ্গনবাড়ী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকাসকলক জ্ঞাতাৰ্থে জনাবলৈ ওলাইছোঁ এক অতি গুৰুত্বপূৰ্ণ খবৰ। হেল্ল' ফ্ৰেণ্ডছ, মই জিনিতা নাথ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। যিসকল বন্ধু বান্ধৱীয়ে মোৰ এই ইউটিউব চেনেলটো নতুনকৈ চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যোৱাকালি অৰ্থাৎ 2 অক্টোবৰ তাৰিখে সমগ্ৰ দেশৰ লগতে আমাৰ অসমতো অঙ্গনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলে মহিলা আৰু শিশু কল্যাণ বিভাগৰ বিষয়ববীয়াৰ সহযোগত ICDSৰ প্ৰতিষ্ঠা দিৱস পালন কৰিলে। আৰু ইয়াৰ লগত সংগতি ৰাখি আপোনালোকৰ লগত আলোচনা কৰিব ওলাইছোঁ অঙ্গনবাড়ী বা ICDSৰ আৰম্ভণি আৰু প্ৰয়োজন সম্পৰ্কে। অঙ্গনবাড়ী হৈছে ভাৰতৰ এক প্ৰকাৰৰ গ্ৰাম্য শিশু যত্ন কেন্দ্ৰ। শিশুৰ ক্ষুধা আৰু পুষ্টিহীনতাৰ বিৰুদ্ধে যুঁজিবলৈ ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট ছাৰ্ভিচ কাৰ্যসূচীৰ অংশ হিচাপে ভাৰত চৰকাৰে 1975 চনত এই কাৰ্যসূচী আৰম্ভ কৰিছিল। হিন্দী ভাষাত অঙ্গনৱাড়ী বা অঙ্গনৱাড়ী অৰ্থ হৈছে চোতালৰ আশ্ৰয়। এটি সাধাৰণ অঙ্গনবাড়ী কেন্দ্ৰই এখন গাঁৱত প্ৰাথমিক স্বাস্থ্য সেৱা প্ৰদান কৰে। ই ভাৰতীয় জনস্বাস্থ্য সেৱা প্ৰণালীৰ এটা অংশ। প্ৰাথমিক শিক্ষা সেৱা কাৰ্যকলাপবোৰৰ ভিতৰত আছে গৰ্ভনিৰোধকৰ বিষয়ে পৰামৰ্শ দিয়া আৰু যোগান ধৰা, পুষ্টি আৰু পৰিপূৰকৰ বিষয়ে শিক্ষা দিয়া, লগতে শিশুসকলৰ বাবে প্ৰাক-প্ৰাথমিক বিদ্যালয় ৰূপে কাম কৰা। কেন্দ্ৰবোৰ অৰেল ৰিহাইড্ৰেশ্যন চল্ট ORS, প্ৰাথমিক ঔষধ আৰু গৰ্ভনিৰোধকৰ বাবে কোষাগাৰ হিচাপেও ব্যৱহাৰ কৰা হ'ব পাৰে। 31 জানুৱাৰী 2013ৰ তথ্য অনুসৰি 13.7 লাখ অনুমোদিত অঙ্গনবাড়ী কেন্দ্ৰৰ ভিতৰত প্ৰায় 13.3 লাখ অঙ্গনবাড়ী কেন্দ্ৰ কাৰ্যৰত হৈছে। এই কেন্দ্ৰবোৰে পৰিপূৰক পুষ্টি, অনানুষ্ঠানিক প্ৰাক-প্ৰাথমিক বিদ্যালয় শিক্ষা, পুষ্টি আৰু স্বাস্থ্য শিক্ষা, টিকাকৰণ, স্বাস্থ্য পৰীক্ষা আৰু ৰেফাৰেল সেৱা প্ৰদান কৰে। ইয়াৰে অন্তিম তিনিটা সেৱা ৰাজহুৱা স্বাস্থ্য প্ৰণালীৰ সৈতে একত্ৰিত হৈ প্ৰদান কৰা হয়। সংযুক্ত শিশু বিকাশ কেন্দ্ৰ ICDS কেৱল এটা খণ্ডতহে 1975 চনত ICDS মুকলি কৰা হৈছিল। তাৰ পাছৰে পৰা ইয়াৰ সম্প্ৰসাৰণ কৰি থকা হৈছিল আৰু কালক্ৰমত অসমৰ সকলো খণ্ডতে ইয়াক স্থাপন কৰা হৈছিল। একেবাৰে আৰম্ভণিতে ICDSৰ ৰূপায়ণ কেৱল দৰিদ্ৰ শ্ৰেণীৰ লোকৰ ক্ষেত্ৰতহে বিবেচনা কৰা হৈছিল। কিন্তু 2005 চনত কেৱল দৰিদ্ৰ শ্ৰেণীৰ পৰিৱৰ্তে স্বাস্থ্য আৰু পুষ্টিৰ স্থিতিৰ ভিত্তিত সকলো শ্ৰেণীৰ লোককে ইয়াৰ অধীনত সামৰি লোৱা হয়। এই আঁচনি সমগ্ৰ অসমতে 62,153 অঙ্গনবাড়ী কেন্দ্ৰৰ AWC জৰিয়তে ৰূপায়ণ কৰা হয়। উত্তৰ-পূৰ্বাঞ্চল ৰাজ্যৰ বাবে সাধাৰণ সহায়ৰ উদ্দেশ্যে 90-10 অনুপাতত আৰু পৰিপূৰক পুষ্টিৰ উদ্দেশ্যে 90-10 অনুপাতত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পুঁজিৰে এই আঁচনি ৰূপায়ণ কৰা হয়। ICDSৰ মুখ্য উদ্দেশ্যসমূহ হ'ল: 1 নম্বৰ, 0 পৰা 6 বছৰৰ শিশুৰ পুষ্টিগত আৰু স্বাস্থ্যজনিত স্থিতিৰ বিকাশ ঘটোৱা। 2 নম্বৰ, শিশুৰ দৈহিক, মানসিক আৰু সামাজিক উন্নয়নৰ ভেটি তৈয়াৰ কৰা। 3 নম্বৰ, শিশুৰ মৃত্যুৰ হাৰ, ৰোগ, অপুষ্টি তথা বিদ্যালয়ৰ সুবিধাৰ পৰা বঞ্চিত হোৱা আদি সকলোবোৰৰ হ্ৰাস কৰা। 4 নম্বৰ, শিশুৰ উন্নয়নৰ বাবে সকলো বিভাগৰ সৈতে সমন্বয় ৰক্ষা কৰিব পৰাকৈ নীতি নিৰ্ধাৰণ কৰা আৰু ইয়াৰ ৰূপায়ণ কৰা। 5 নম্বৰ, মাতৃসকলক পুষ্টিগত আৰু শিক্ষাগত জ্ঞান প্ৰদানৰ জৰিয়তে শিশুৰ পুষ্টি আৰু স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাৰ বাবে মাতৃসকলৰ ক্ষমতা বৃদ্ধি কৰা।